মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল লাৰ্ণ ইন আছামিছলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 6ৰ যেটো নতুন ইংৰাজী কিতাপ আছে ৰেইনবো, এই ৰেইনবোৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে আফটাৰনুন অন এ হিল, এই চেপ্টাৰৰ কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰিম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো চোৱা, ইয়াত তোমালোকক দিছে লুক এট দ্য পিকচাৰ্স হুইচ ওৱান হেভ ইউ সিন ইন ৰিয়েল লাইফ, পুট এ টিক in the circles. তো কিছুমান পিকচাৰ দিছে বা কিছুমান ছবি দিছে, তো এইবিলাকৰ কোন কেইটা তোমালোকে ৰিয়েল লাইফত বা বাস্তৱ জীৱনত চাইছা, এইবিলাকৰ যি সাৰ্কেল আছে সাৰ্কেলত এটা এটা কৈ তোমালোকক টিক চিন দিবলৈ দিছে। ঠিক আছে, বাস্তৱ জীৱনত তোমালোকে এইবিলাকৰ কোনবিলাক চাইছা। তো সি মানে হৈছে সাগৰ। ঠিক আছে, তো তোমালোকে সি যদি দেখিছা, সাগৰ যদি দেখিছা, তেতিয়াহ'লে এইদৰে টিক চিন দিবা আৰু নেদেখিলে একো চিন দিব নালাগে। হিল মানে হৈছে পাহাৰ দেখিলে এনেকুৱা টিক চিন দিবা তোমালোকে। ঠিক আছে, নেক্সট আছে ডিজাৰ্ট মানে হৈছে মৰুভূমি। ঠিক আছে, ডিজাৰ্ট দেখিলে এইদৰে তোমালোকে টিক চিন দিবা। নেক্সট আছে ক্লাউড তো সকলোৱে দেখিছা ন, ক্লাউড মানে হৈছে ডাৱৰ বা মেঘ, তো ক্লাউড সকলোৱে দেখিছা। ক্লিফ মানে হৈছে সমুদ্ৰৰ কাষত থকা ওখ থিয় পাহাৰ। ঠিক আছে, তোমালোকে যদি ক্লিফ দেখা নাই তেতিয়াহ'লে তোমালোকে ইয়াত ৰাইট চিন দিব নালাগে, আৰু যদি দেখিছা তেতিয়াহ'লে তোমালোকে ৰাইট চিন দিবা, আৰু যদি দেখা নাই তেতিয়াহ'লে তোমালোকে ক্লিফ বুলি সাৰ্চ কৰি ইউটিউবত তোমালোকে ক্লিফৰ ফটো পাই যাবা বা ভিডিঅ' পাই যাবা। সেইবিলাক দেখি তোমালোকে মানে দেখিবা আৰু যাতে নলেজ গেইন হয়। ঠিক আছে, চ' দেখিলে তোমালোকে এইদৰে ৰাইট চিন দি দিবা, আৰু মানে ৰিয়েল লাইফত দেখিলে দিবা, আৰু যোনে দেখিছে তেওঁলোকে ৰাইট চিন দিবা। ৰিয়েল লাইফত দেখাৰ কথা কৈছে। ঠিক আছে, ৰিভাৰ মানে হৈছে নদী, দেখিলে ৰাইট চিন দিবা। নদীটো সকলোৱে দেখিছে আই থিংক। ঠিক আছে, দেখিলে এইদৰে ৰাইট চিন দিবা তোমালোকে ধুনীয়াকৈ। তাৰপিছত চোৱা, ইয়াত তোমালোকক কবিতাটো দিছে যে ইয়াত কৈছে লেটছ ৰিচাইট এ পয়েম এবাউট দ্য পয়েটছ ভিজিট টু এ হিল ইন দ্য আফটাৰনুন। ঠিক আছে, ইয়াত মানে কৈছে কবিয়ে মানে দুপৰীয়া সময়ত পাহাৰত ভিজিট কৰা এটা কবিতা এইটো হয়। তো এই কবিতা তোমালোকক ৰিচাইট কৰিবলৈ দিছে, আবৃত্তি কৰিবলৈ দিছে বা পঢ়িবলৈ দিছে। তো চোৱাচোন কেনেকুৱা হয় কবিতাটো। Afternoon on a hill, I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. ইয়াত কবিয়ে কৈ আছে যে মই এই সূৰ্যৰ তলত বা পৃথিৱীখনত আটাইতকৈ সুখী ব্যক্তি হ'ম। কেতিয়া সুখী হ'ব? যেতিয়া তেওঁ এটা পাহাৰত উঠিব আৰু শ ফুলক স্পৰ্শ কৰিব, কিন্তু এটা ফুলো নিচিঙিব, সেইটো সময়ত মানে। ঠিক আছে, তাৰপিছত I will look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. ঠিক আছে, ইয়াত কবিয়ে কৈছে যে মই পাহাৰৰ ওপৰত উঠিম, ক্লিপছ বিলাক চাম আৰু ক্লাউড বিলাক চাব, অৰ্থাৎ ডাৱৰ বিলাক চাব। ঠিক আছে, কেনেকুৱা চকুৰে? শান্ত চকুৰে চাব। ঠিক আছে, watch the wind blow down the grass and the grass rise. ঠিক আছে, যেতিয়া বতাহে ঘাঁহ বনক কৰি পেলাব, তললৈ জোকাই পেলাব, তেতিয়া চাব, আৰু যেতিয়া আকৌ ঘাঁহবিলাক বতাহ গুচি যোৱাৰ পিছত আগৰ অৱস্থালৈ আহিব, সেই দৃশ্যবিলাক চাব। ঠিক আছে, অৰ্থাৎ বতাহে যেতিয়া ঘাঁহ বনক লৰাই থাকিব, সেই দৃশ্যটো কবিয়ে চাই আনন্দ উপভোগ কৰিব বুলি কৈছে। তাৰপিছত দিছে এণ্ড হুৱেন লাইট বেগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন, আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন এণ্ড দেন ষ্টাৰ্ট ডাউন। ঠিক আছে, কবি ইয়াত কৈছে যে যেতিয়া টাউনৰ পৰা লাইটবিলাক জ্বলি উঠিব, সেই দৃশ্যটো মই দেখিম, আৰু তেতিয়া মই মাৰ্ক কৰিম যে কোনটো মোৰ জেগাৰ বা মোৰ ঘৰৰ লাইট। যেতিয়া মই নিজৰ ঘৰৰ লাইটটো বা নিজৰ জেগা লাইটটো দেখা পাম, তেতিয়া মই পাহাৰৰ পৰা নামি আহিম। এই কবিতাটোৰ কবি হৈছে ইডনা চেইণ্ট ভিনচেণ্ট মিলে। চেইণ্ট ইয়াত ST আছে ন, STক এইদৰে পঢ়া হয় চেইণ্ট। ঠিক আছে, ইয়াত দি দিছে ধুনীয়াকৈ, ST ইজ ৰিড এজ চেইণ্ট। ইয়াত কবি পৰিচয় দিছে এডনা চেইণ্ট ভিনচেণ্ট মিলেৰ পৰিচয় ইয়াত দিছে। তোমালোকে কবি পৰিচয়খিনি পঢ়িবা। ঠিক আছে, ধুনীয়াকৈ পঢ়িবা। ইয়াত চোৱাচোন কি দিছে, ইয়াত তোমালোকক কৈছে লেটছ লাৰ্ণ দ্য মিনিং অফ এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। ইয়াত মানে তোমালোকক কবিতাটোৰ পৰা কেইটামান শব্দ অৰ্থ দি দিছে। গ্লেডেষ্ট শব্দটো চুপাৰলেটিভ ডিগ্ৰীত আছে, তাৰমানে গ্লেড মানে সুখী। তো সুখীৰ চুপাৰলেটিভ ডিগ্ৰীৰ ফৰ্মটো বা ৰূপটো হৈছে গ্লেডেষ্ট, মানে আটাইতকৈ সুখী আৰু বা হেপিয়েষ্ট। ঠিক আছে, ক্লিপছ মানে তোমালোকক ক'লোৱেই যে হাই এৰিয়া অফ এ ৰক, পাহাৰৰ একেবাৰে ওপৰৰ এৰিয়া, উইথ এ ভেৰি ষ্টিপ ছাইড, তাৰমানে একেবাৰে থিয় ছাইড থকা, অফ এন এট দ্য এডজ অফ দ্য চি অৰ অ'চেন। ঠিক আছে, সাগৰ বা সমুদ্ৰৰ মানে
প্ৰায় সময়তে এইবিলাক মানে সাগৰ বা সমুদ্ৰৰ পাৰত থাকে আৰু মাৰ্ক মানে হৈছে টু শ্ব' দ্য পজিশ্যন অফ সামথিং ঠিক আছে মাৰ্ক মানে কিবা বস্তুৰ পজিশ্যন শ্ব' কৰা যেনেকৈ নেকি ইয়াত এক্টিভিটি আছে মই দেখাবৰ কাৰণে এনেকৈ এটা মাৰ্ক কৰিছোঁ তো এইটো হৈছে মাৰ্ক কৰা তাৰমানে কিবা বস্তুৰ পজিশ্যন শ্ব' কৰা ঠিক আছে সো তোমালোকে এই ধুনীয়াকৈ শব্দবিলাক অৰ্থ পঢ়ি ল'বা পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা গ্লেডেষ্ট মানে হৈছে হেপিয়েষ্ট ক্লিপছ মানে হৈছে হাই এৰিয়া অফ এ ৰক উইথ এ ভেৰি ষ্টিপ চাইড অফ এন এট দ্য এডছ of the sea or ocean mark মানে হৈছে to show the position of something okay students so এটা ধুনীয়াকৈ তোমালোকে লিখি লবা ইয়াত তোমালোকক দিছে let's see how much we have understood ঠিক আছে তো সোয়া এক নম্বৰত দিছে answer the following questions অৰ্থাৎ তলত যে প্ৰশ্নবিলাকৰ তোমালোকক উত্তৰ দিবলৈ দিছে আনসাৰ দিবলৈ দিছে সোয়া এড দিছে যে what are the few things that the poet will see while standing on a hill in the afternoon অৰ্থাৎ দুপৰীয়া যেতিয়া কবি হেৰি কৰিব পাহাৰত থিয় হৈ থাকিব তেতিয়া কি কি বস্তু পাহাৰৰ পৰা দেখিবলৈ পাব তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে while standing on the hill in the afternoon the poet will see cliffs clouds flowers grass and the wind moving through the grass ঠিক আছে অৰ্থাৎ যেতিয়া কবি দুপৰীয়া পাহাৰত থিয় হৈ থাকিব তেতিয়া ক্লিপছ দেখিবলৈ পাব তাৰ পৰা ক্লাউডছ দেখিবলৈ পাব ফ্লাৱাৰ দেখিবলৈ পাব ফুল দেখিবলৈ পাব ডাৱৰ দেখিবলৈ পাব গাহ দেখিবলৈ পাব ঠিক আছে বতাহে লৰাই থকা গাহ বনবিলাক দেখিবলৈ পাব এই বস্তুবিলাক কবিয়ে পাহাৰৰ পৰা দেখিবলৈ পাব আৰু কবিয়ে তাৰ পৰা আনন্দ ভোগ কৰিবলৈ পাব মানে আনন্দ ভোগ কৰিব আৰু নেক্সট বি when will the grass bow down and rise again অৰ্থাৎ গাহবিলাক কেতিয়া হালি পৰিব আৰু কেতিয়া সিধা হৈ যাব এটো তোমালোকক খুদিছে তো টট লিখিবা the grass will bow down when the wind blows and rise again after the wind passes ঠিক আছে অৰ্থাৎ গাহবিলাক তেতিয়া হালি পৰিব যেতিয়া বতাহ বলিব আৰু বতাহ বলা বন্ধ হোৱাৰ পিছত গাহবিলাক আকৌ সিধা হৈ যাব হেতু কৈছে ঠিক আছে নেক্সট সিট দিছে what will the poet do on the hill in the afternoon কি কৈছে what will the poet do on the hill in the afternoon অৰ্থাৎ দুপৰীয়া কবিয়ে পাহাৰত কি কৰিব পাহাৰৰ ওপৰত থিয় হৈ কি কৰিব পাহাৰৰ ওপৰত থাকি কি কৰিব উত্তৰত লিখিবা on the hill in the afternoon the poet will enjoy nature by looking at the flowers without picking them ঠিক আছে দুপৰীয়া সময়ত কবিয়ে পাহাৰত ফুলবোৰ চুই বা স্পৰ্শ কৰি আনন্দ ভোগ কৰিব কিন্তু ফুলবোৰ নিছিঙিব watching the cliffs and clouds and observing the wind moving the grass ঠিক আছে আৰু cliffs যিবিলাক আছে যিবিলাক clouds আছে ডাৱৰ আছে যিবিলাক মানে বতাহে লৰাই থকা গাহ বন যিবিলাক আছে সেইবিলাক দেখি কবিয়ে তাৰ পৰা আনন্দ ভোগ কৰিব পাহাৰৰ ওপৰত থিয় হৈ নেক্সট আছে ডি when will the poet go home তাৰমানে কবি যে কেতিয়া ঘৰলৈ উভতি যাব তো টট লিখিবা the poet will go home in the evening when the lights start appearing in the town ঠিক আছে অৰ্থাৎ পাহাৰৰ পৰা যেতিয়া টাউনত বা চহৰত যেতিয়া লাইট জ্বলি উঠা দেখিবলৈ পোৱা যাব তেতিয়া কবিয়ে নিজৰ জেগাৰ বা নিজৰ ঘৰৰ লাইট যেতিয়া দেখিবলৈ পাব টাউনৰ পৰা যেতিয়া লাইট আহিব তেতিয়া সেই লাইট দেখি কবিয়ে তাৰ পৰা নামি ঘৰলৈ উভতি যাব the poet will go home in the evening when the lights start appearing in the town অৰ্থাৎ টাউনত যেতিয়া লাইটবোৰ জ্বলি উঠিব তেতিয়া কবি পাহাৰৰ পৰা নামি ঘৰলৈ উভতিব নেক্সট আছে ই why do you think the poet will not pick any flowers কি কৈছে why do you think the poet will not pick any flowers তুমি তো কিয় ভাবা যে কবিয়ে এটা ফুলো নিছিঙিব তো আনসাৰ লিখিবা the poet will not pick any flowers because she respects nature and want to admire its beauty without harming it ঠিক আছে তাৰমানে কবিয়ে প্ৰকৃতিক ভাল পায় আৰু প্ৰকৃতিক সন্মান জনায় সেই কাৰণে কবিয়ে প্ৰকৃতিৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ প্ৰকৃতিৰ আনন্দ উপভোগ কৰিব বিচাৰে এটি দুই নম্বৰত চোৱাচোন দুই নম্বৰ তোমালোকক দিছে write down the stanza from the poem that you like the most ঠিক আছে তো ইয়াত মানে কবিতাটো কোনটো ষ্টেঞ্জা তোমালোকে আটাইতকৈ বেছি ভাল পোৱা সেই ষ্টেঞ্জাটো তোমালোকক ইয়াত লিখিবলৈ দিছে কবিতাটো তিনিটা ষ্টেঞ্জা আছে বা তিনিটা ষ্টবক আছে হয়নে
এইটো হৈছে প্ৰথম ষ্টেঞ্জা, এইটো হৈছে দ্বিতীয় ষ্টেঞ্জা আৰু এইটো হৈছে তৃতীয় ষ্টেঞ্জা। তো এই তিনিটাৰ কোনটো তোমালোকে বেছি ভাল পোৱা সেই ষ্টেঞ্জা তোমালোকে 2 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰত লিখি দিবা। মই এইটো যিহেতু বেছি ভাল পাওঁ, আটাইতকৈ বেছি ভাল পাওঁ, গতিকে মই এইটো লিখি দিছোঁ। তোমালোকে এইটো ভাল পালে এইটো লিখি দিবা, এইটো ভাল পালে এইটো লিখি দিবা, ঠিক আছে। তো মই প্ৰথমটো লিখি দিছোঁ, ষ্টেঞ্জা 1। I will be the gladdest thing under the sun. I will touch 100 flower and not pick one. ঠিক আছে, এইদৰে মই লিখিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি পেলাবা। এতিয়া তিনিত চোৱাচোন, তিনি তোমালোকক দিছে read the following explanations of the 3 stanzas of the poem given below. Identify and write the stanza number next to each explanation. ঠিক আছে, ইয়াত মানে তোমালোকক কবিতাটোত যি তিনিটা ষ্টেঞ্জা দিছে সেই ষ্টেঞ্জা তিনিটাৰ এক্সপ্লেনেশ্যন দি দিছে, অৰ্থাৎ ধুনীয়াকৈ বৰ্ণনা কৰি দিছে ইয়াত, ঠিক আছে। তো ইয়াৰ কোনটো এক্সপ্লেনেশ্যন কোনটো ষ্টেঞ্জাৰ হয় সেই ষ্টেঞ্জাৰ নাম্বাৰটো ইয়াত লিখিব লাগিব। ধৰি লোৱা এইটো যিটো এক্সপ্লেনেশ্যন, এইটো যদি 3 নম্বৰ ষ্টেঞ্জাৰটো ইয়াত এক্সপ্লেইন কৰি থাকে তেতিয়াহ'লে তোমালোকে ইয়াত 3 বুলি লিখিব লাগিব, ঠিক আছে। তো আমি প্ৰথমটো চাওঁ। প্ৰথমটো হৈছে দ্য পয়েট উইল লুক এট cliffs and clouds and watch how the grass bows down because of the wind and rises again the next moment, ঠিক আছে। ইয়াত তোমালোকক মানে কৈছে যে কবিয়ে হেৰি পাহাৰৰ ওপৰত উঠি ক্লিপছবিলাক চাব আৰু ক্লাউডছবিলাক চাব, অৰ্থাৎ ডাৱৰবিলাক চাব, আৰু বতাহে যেতিয়া মানে হেৰি কৰিব গাছবিলাকক মানে তলফালে জোকাই পেলাব, সেইটো দৃশ্য চাব। আকৌ বতাহ গুচি যোৱাৰ পিছত আকৌ যেতিয়া গাছবিলাক আগৰ অৱস্থালৈ আহিব সেই দৃশ্যটো চাব। এইটো কোনটো হেৰিত আছে, ষ্টেঞ্জাত আছে, সেইটো এই যিটো হেৰি এক্সপ্লেনেশ্যন এইটো ষ্টেঞ্জা 2ত আছে। ইয়াত চোৱা, ইয়াত আছে I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise, ঠিক আছে। এইটো দ্বিতীয় ষ্টেম্বত হেৰি ষ্টেঞ্জাত আছে। চ' তোমালোকে ইয়াত 2 বুলি লিখিবা। তাৰপিছত আছে the lights will begin to show up from the town when it gets dark. The poet will identify the light that belongs to her place and return home, ঠিক আছে। তো এইটো ষ্টেঞ্জা 3ত আছে, ঠিক আছে। পাহাৰৰ পৰা চহৰৰ লাইটবিলাক হেৰি হ'ব, দেখা পোৱা যাব বা দেখা পোৱা আৰম্ভ হ'ব, আৰু কবিয়ে তেতিয়া নিজৰ কোনটো লাইট বা নিজৰ জেগাৰ কোনটো লাইট সেইটো মাৰ্ক কৰিব বা আইডেণ্টিফাই কৰিব, তাৰপিছত পাহাৰৰ পৰা নামি আহিব। এইটো 3rd হেৰি ষ্টেঞ্জাত আছে। নেক্সট চোৱা, 3 নম্বৰ দিছে দ্য পয়েট উইল ক্লাইম্ব এ হিল ইন দ্য আফটাৰনুন, she will be happy to do so. She will see and touch the flowers that are in abundance in the hill, but she will not pick a single flower. ইয়াত কবিয়ে কি কৈছে, ইয়াত কবিয়ে কৈছে যে তেওঁ দুপৰীয়া এটা পাহাৰ ক্লাইম্ব কৰিব বা এটা হিলৰ ওপৰত উঠিব, পাহাৰৰ ওপৰত উঠিব, তাত যদি তেওঁ বহুত ফুল দেখিব কিন্তু এটা ফুলো তেওঁ নিচিঙিব, ঠিক আছে। এইটো প্ৰথম স্তৱকত আছে বা প্ৰথম ষ্টেঞ্জাত আছে। চ' তোমালোকে ইয়াত 1 বুলি লিখিবা। কি বুলি লিখিবা? 1 বুলি লিখিব লাগিব। তো এতিয়া চোৱাচোন চাইড কি দিছে, চাইড তোমালোকক কৈছে মেটচ দ্য ফলোইং, তলত দিয়াবিলাক তোমালোকক মেটচ কৰিবলৈ দিছে, অ'কে, মিলাবলৈ দিছে। দ্য পয়েট, কবিজন, উইল বি অন এ হিল ইন দ্য আফটাৰনুন, তাৰমানে কবিজন দুপৰীয়া সময়ত এটা হিলৰ ওপৰত উঠিব বা এটা পাহাৰৰ ওপৰত উঠিব বা এটা পাহাৰৰ ওপৰত থাকিব। নেক্সট আছে এ লট অফ ফ্লাৱাৰ্ছ, তাৰমানে এ লট অফ বুলি কোৱাৰ লগে লগে বহুত সংখ্যা বুজায় মানে, ঠিক আছে। এ লট অফ ফ্লাৱাৰ আৰ ইন দ্য হিল, তাৰমানে পাহাৰৰ ওপৰত বহুত ফুল আছে। দ্য গ্ৰাছ বোজ ডাউন এণ্ড ৰাইজেছ এগেইন, তাৰমানে গাছবিলাক খালি যায় আকৌ উঠি আহে। লাইটছ শ্ব' আপ ফ্ৰম দ্য টাউন, তাৰমানে টাউনৰ পৰা লাইটবোৰ দেখা পোৱা যায়। টাউনৰ লাইটবোৰ মানে পাহাৰৰ পৰা দেখা পোৱা যায়, সেইটো অ'কে ইয়াত বুজাব বিচাৰিছে। তো তোমালোকে ধুনীয়াকৈ মিলাই পেলাবা এইকেইটা। ইয়াত চোৱা, ইয়াত তোমালোকক দিছে গ্ৰুপ ৱৰ্ক। পাছত চোৱা, পাছত দিছে ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ, তোমালোকক নিজৰ ফ্ৰেণ্ডছৰ সৈতে ডিছকাছ কৰিবলৈ দিছে যে হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম, তোমালোকে কবিতাটোৰ পৰা কি বুজি পাইছা সেইটো তোমালোকৰ ফ্ৰেণ্ডছৰ সৈতে ডিছকাছ কৰিবলৈ দিছে। এণ্ড শ্বেয়াৰ উইথ ইউৰ ক্লাছ, আৰু তোমালোকক নিজৰ ক্লাছত শ্বেয়াৰ কৰিবলৈ দিছে, ঠিক আছে। তো একেবাৰে ইজি হয়, তোমালোকে কি বুজি পাইছে তোমালোকে নিজেই বেছিকেলি লিখিব লাগিছিল, তথাপি মই লিখি দিছোঁ যে দ্য পয়েম শ্ব'জ এ ডিপ লাভ ফৰ নেচাৰ এণ্ড এ চেন্স অফ
peaceful joy. The speaker অৰ্থাৎ কবিৰ কথা কোৱা হৈছে আৰু ইয়াত the speaker wants to enjoy the beauty around them, flowers, wind, grass and sky without disturbing it. In the end they plan to return to town after fully experiencing the calm of the hill. It's about finding happiness in simple quiet moments. Okay, so তোমালোকে যদি ধুনীয়াকৈ লিখি লোৱা প্ৰশ্নৰ উত্তৰ 5 নম্বৰটোৰ এতিয়া 6 নম্বৰত চোৱাচোন 6 নম্বৰ তোমালোকক দিছে write the rhyming words from the poem for the ones given below. তো তলত তোমালোকক কিছুমান শব্দ দিছে ন তো এই শব্দবিলাকৰ সৈতে ছন্দ মিল থকা বা এইবিলাকৰ ৰাইমিং অৰ্ড তোমালোকক লিখিবলৈ দিছে ব্ৰাউন ব্ৰাউন তো তোমালোকে লিখিব পাৰা টাউন TOWN টাউন ডাউন ইয়াত আছে স্কাইস ইয়াত তোমালোকে লিখিব পাৰা ৰাইস আইস ৰান আছে ইয়াত লিখিব পাৰা সান ওৱান ঠিক আছে এইবিলাক ছন্দ মিল থকা শব্দ হয় তো সেইটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা এতিয়া চোৱাচোন হেৰিত চোৱা 7 নম্বৰত চোৱা 7 নম্বৰ তোমালোকক দিছে read the following phrases from the poem কবিতাৰ পৰা দিয়া এই ফ্ৰেজবিলাক তোমালোকক পঢ়িবলৈ দিছে okay cliffs and clouds watch and wind mark which must be mine here the poet has used a literary device called alliteration for special effect so ইয়াত এটো শব্দ হাৰমনিত সি আছে এটো শব্দ হাৰমনিত সি আছে এবিলাক কনসোনেন্ট হয় হয়নে অৰ্থাৎ ব্যঞ্জন হয় w আছে কনসোনেন্ট হয় m আছে গুটিকেইটা হাৰমনিত m আছে তো এবিলাক কনসোনেন্ট হয় তো ইয়াত কনসোনেন্টৰ সাউন্ড গুটিকেইটা শব্দ হাৰমনিত ৰিপিট হৈছে তো সোয়া ইয়াত কি কৈছে alliteration is a literary device alliteration হৈছে এটা literary device it is the repetition of consonant sounds at the beginning of two or more words ঠিক আছে alliteration হৈছে consonant sound নর দুটা বা ততোধিক শব্দ হাৰমনিত ৰিপিট হোৱা ঠিক আছে তাৰ মানে যেতিয়া দুটা বা ততোধিক শব্দ হাৰমনিত এই কনসোনেন্টৰ কিবা এটা বৰ্ণ থাকে তেতিয়া হেবিলাকক alliteration বুলি কোৱা হয় তো সোয়া ইয়াত কি কৈছে now write down a few sets of words using alliteration one is done for you ঠিক আছে তো ইয়াত তোমালোকক কেইটামান সেট লিখিবলৈ দিছে ঠিক আছে তো মই ধুনীয়াকৈ লিখি থৈছো এ দিছে tall towards এটি আছে এটুটি আছে ইয়াত লিখিছো silver spoon ইয়াত s আছে ইয়াত s আছে হয়নে happy heart ইয়াত আছে happy ইয়াত আছে s ইয়াত আছে s wind wild wind ইয়াত w আছে ইয়াত w আছে হয়নে তো যে তোমালোকে ধুনীয়াকৈ লিখিবা কেতিয়া এতিয়া 8ৰ এট সোয়া তোমালোকক কি দিছে 8ৰ এট তোমালোকক কৈছে যে I will be the gladdest thing under the sun. These two lines from the poem say that nature gives happiness to the poet. Besides happiness, nature gives us a lot of other things. Write down a few such things. ইয়াত তোমালোকক মানে কৈছে যে কবিতাটোৰ মতে ইয়াত কোৱা হৈছে যে নেচাৰে আমাক হ্যাপিনেস দিয়ে আনন্দ দিয়ে সুখ দিয়ে কিন্তু সুখৰ বাহিৰেও আনন্দৰ বাহিৰেও আৰু বহুত বস্তু দিয়ে তো তেনেকুৱা বস্তু কেইটামানৰ নাম লিখিবলৈ দিছে তো মই ধুনীয়াকৈ লিখিছো ফ্ৰুটস মানে ফল ফ্ৰেশ এয়াৰ ওকে তাৰ মানে ফ্ৰেশ এয়াৰ মানে সতেজ বায়ু তাৰপিছত মেডিসিনস ঠিক আছে মেডিসিনো দিয়ে হেৰি আমাক নেচাৰে ওকে সো তোমালোকে ধুনীয়াকৈ হেৰি কৰিবা এইবিলাক লিখি লবা এতে বিট সোয়া বিট তোমালোকক দিছে watch the wind blow down the grass and the grass rise তো এটো মানে কবিতাৰ পৰা এটা দুটা হাৰি উঠাই দিছে ইয়াত তো সোয়াত কি কৈছে the poet derives immense pleasure by looking at nature observe nature around you what attracts you share with your friend ঠিক আছে তাৰ মানে প্ৰকৃতিৰ কিহে তোমালোকক এট্ৰাক্ট কৰে আকৰ্ষণ কৰে সেই কথাখিনি তোমালোকক লিখিবলৈ দিছে তো তোমালোকে এডৈ লিখিব পাৰা I enjoy watching trees swaying in the wind and sunlight through the leaves the sky and
clouds also catch my attention. It makes me feel calm and happy, just like the poet. ঠিক আছে students, তো ধুনীয়াকৈ তোমালোকে এইদৰে লিখিবা। তাৰমানে ইয়াৰ অৰ্থটো হৈছে যে পাতৰ মাজেৰে বতাহ আৰু সূৰ্যৰ পোহৰত গছবোৰ দোল খাই থকা দেখি ভাল লাগে। আকাশ আৰু ডাৱৰে মোৰ দৃষ্টি আকৰ্ষণ কৰে। ই মোক শান্ত আৰু সুখী অনুভৱ কৰায়, ঠিক কবিৰ দৰেই। ঠিক আছে, এইখিনি লিখিব নালাগে তোমালোকে। আকৌ তোমালোকে আছামিজখিনি নিলিখিবা, ঠিক আছে, ইংলিছখিনি লিখিলেই হ'ব, যাতে তোমালোকে অৰ্থখিনি বুজি পোৱা। সেইকাৰণে মই এইখিনি দিছোঁ আৰু, ঠিক আছে। চ' লিখিব নালাগে। এতিয়া 9 নম্বৰত চোৱা। ইয়াত তোমালোকক কৈছে লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডেছক্ৰিপশ্যন এবাউট ইট। তোমালোকক এই পিকচাৰখনলৈ চাবলৈ দিছে আৰু এটা ডেছক্ৰিপশ্যন লিখিবলৈ দিছে, অৰ্থাৎ পিকচাৰটো তোমালোকক বৰ্ণনা কৰিবলৈ দিছে আৰু, ঠিক আছে। ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য বক্স। এই বক্সত যিবিলাক আইডিয়া দিয়া আছে, যিবিলাক অৰ্থ দিয়া আছে, এইবিলাক ব্যৱহাৰ কৰিব পাৰা বুলি কৈছে। বিউটিফুল ছানৰাইজ, ব্ৰাইট ছানি মৰ্ণিং, ভিব্ৰেণ্ট কালাৰ্ছ, বিউটি অফ নেচাৰ, breathtaking view, nature at its best, bird charming, flowers in bloom, flowing water। ঠিক আছে, তো ৱৰ্ডবিলাক ইউজ কৰি তোমালোকক এটা ডেছক্ৰিপশ্যন লিখিবলৈ দিছে হেৰি পিকচাৰটোৰ। তো এইটো লিখিবা, this picture shows a beautiful sunrise on a bright sunny morning, lighting up the sky with warm colors। তাৰপিছত লিখিবা, a cheerful child stands with open arms, enjoying the beauty of nature. Birds are charming on the trees, and flowers in bloom add a splash of vibrant colors to the scene. The flowing water and green hills in the background create a breathtaking view, showing nature at its best। ঠিক আছে, চ' মৰমৰ ষ্টুডেণ্টছ, তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বাচোন। তাৰপিছত চোৱা, ইয়াত কি কৈছে, ফাইণ্ড ৱৰ্ডছ ৰিলেটেড টু নেচাৰ ইন দ্য গ্ৰিড এণ্ড চাৰ্কল দেম। ওৱান ইজ ডান ফৰ ইউ। তো প্ৰকৃতিৰ সৈতে সম্বন্ধ থকা শব্দবিলাক তোমালোকক লিখিবলৈ দিছে আৰু সেইবিলাকৰ চাৰ্কল বনাবলৈ দিছে। ঠিক আছে, তো চোৱা, এইদৰে তোমালোকে চাৰ্কল বনাবা। ইয়াত আছে ক্লাউড, ঠিক আছে, বাকী ইয়াত আছে উইণ্ড, মই ধুনীয়াকৈ চাৰ্কল বনাইছোঁ। ইফালে আছে ক্লিফ, ইফালে আছে ছান, ইফালে আছে গ্ৰাছ, ইফালে আছে টেবল। ঠিক আছে, মই ধুনীয়াকৈ চাৰ্কল বনাই থৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তো চোৱা, ইয়াত তোমালোকক কি কৈছে, নাও মেক চেণ্টেঞ্চেছ ইউজিং ইচ ৱৰ্ডছ। তোমালোকক প্ৰতিটো শব্দ ব্যৱহাৰ কৰি বাক্য বনাবলৈ দিছে। চোৱা, 1 নম্বৰত আছে ক্লিফ, তো হ'ব দ্য বয় ষ্টুড অন দ্য ক্লিফ। নেক্সট আছে ছান। তো এইবিলাক ব্যৱহাৰ কৰি যিহেতু তোমালোক শব্দ বনাবলৈ বাক্য বনাবলৈ দিছে, গতিকে তোমালোকে এইদৰে লিখিবা যে দ্য ছান ৱাজ শ্বাইনিং, অৰ্থাৎ সূৰ্যটো শ্বাইন কৰি আছিলে। উইণ্ড তাৰমানে বতাহ, দ্য উইণ্ড ৱাজ ব্ল'মিং, ঠিক আছে, অৰ্থাৎ বতাহ বলি আছিল। নেক্সট আছে গ্ৰাছ, দ্য গ্ৰাছ ৱাজ গ্ৰীণ, অৰ্থাৎ ঘাঁহ বনবিলাক গ্ৰীণ আছিলে। টেবল, এ বুক ইজ অন দ্য টেবল, ঠিক আছে, এ বুক ইজ অন দ্য টেবল, অৰ্থাৎ টেবুলৰ ওপৰত এটা কিতাপ আছে বা মেজৰ ওপৰত এটা কিতাপ আছে। এতিয়া 11ত চোৱা, তোমালোকক দিছে 11ৰ এড যে ইন গ্ৰুপ ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড হাউ ইউ কেন টেক কেয়াৰ অফ নেচাৰ। ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য বক্স। ঠিক আছে, ইয়াত তোমালোকক মানে কৈছে যে তোমালোকে কেনেকৈ নেচাৰৰ টেক কেয়াৰ কৰিব পাৰা, অৰ্থাৎ প্ৰকৃতিৰ যত্ন ল'ব পাৰা। ঠিক আছে, আৰু তোমালোকে এই তলত দিয়া আইডিয়াবিলাক ইউজ কৰিব পাৰা বুলি কৈছে। প্লান্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ, তোমালোকে উদ্ভিদ ৰোপণ কৰি সেইবিলাকৰ চোৱা চিতা কৰি। ডিছপ'জিং গাৰ্বেজ ইন বিনছ, ঠিক আছে, গাৰ্বেজবিলাক বিনত ডিছপ'জ কৰি। নেক্সট আছে প্ৰিভাৰ্জিং ৱাটাৰ, তাৰমানে পানী সংৰক্ষণ কৰি। ছুইচিং অফ দ্য লাইটছ হোৱাইল গয়িং আউট অফ দ্য ৰুম, ৰুমৰ পৰা বাহিৰলৈ যাওঁতে তোমালোকে লাইট অফ কৰি। তাৰপিছত দিছে ৱাকিং টু নিয়াৰ বাই প্লেচ ইনষ্টেণ্ট অফ ইউজিং এ ভেহিকল, মানে ওচৰ চুবুৰীয়াত ক'ৰবালৈ যাব লগা হ'লে ভেহিকল ইউজ নকৰি খোজকাঢ়ি গৈ। ঠিক আছে, চ' তোমালোকে উত্তৰটো এইদৰে লিখিবা, ইয়াত যেনেকৈ দিয়া আছে। তো ষ্টুডেণ্টছ, তোমালোকে আনচাৰ দি লিখিবা উই কেন কেয়াৰ ফৰ নেচাৰ বাই এডপ্টিং চিম্পল ডেইলি হেবিটছ, প্লান্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ, হেল্পিং ক্লিন দ্য এয়াৰ,
and support wildlife. Throwing garbage in bins keeps the environment clean while saving water, protects this valuable resource. তাৰপিছত তোমালোকে লিখিবা turning off lights when leaving a room conserves energy, and walking to nearby places instead of using vehicles reduce pollution. These small actions can make a big difference in protecting our planet. ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া বিট চোৱা লুক এট দ্য পিকচাৰ্ছ এই পিকচাৰবিলাক যে আছে এই পিকচাৰবিলাকলৈ তোমালোকক চাবলৈ দিছে অ'কে তাৰপিছত কৈছে দিছ ৰিপ্ৰেজেণ্ট ছাম এক্টিভিটিজ ফৰ নাৰ্চাৰিং এ প্লাণ্ট তাৰমানে এটা প্লাণ্টক বা এটা উদ্ভিদৰ যতন লোৱাকে বুজাই আছে ইয়াত ঠিক আছে উদ্ভিদৰ কেনেকৈ চোৱা চিতা কৰিব লাগে সেইখিনি তোমালোকক ইয়াত বুজাইছে এই ছবিবিলাকৰ জৰিয়তে ইয়াত কৈছে চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ উপযুক্ত শব্দ তোমালোকক চুজ কৰিবলৈ দিছে অৰ ফ্ৰেজেছ বা ফ্ৰেজবিলাক ফ্ৰম দ্য বক্স এণ্ড ৰাইট দেম বিল' দ্য পিকচাৰ্ছ তো ইয়াত মানে যিবিলাক অৰ্ধবাক্য বা শব্দ দি আছে এইবিলাকেৰে এই খালটিবিলাক পূৰ কৰিবলৈ দিছে তাৰমানে এই ছবিটোত কি কৰি আছে তো যোনটো শব্দ এইটোক বুজাব সেই শব্দটো ইয়াত লিখিব লাগিব তো ইয়াত উইডিং কৰি আছে তাৰমানে উদ্ভিদৰ যি বেডছ আছে বা যোনটো ছাৰ্ফেচৰ পৰা উদ্ভিদ গ্ৰ' কৰি আছে এই ছাৰ্ফেচটোত যিবিলাক গছ গছনি আছে এইবিলাক আঁতৰোৱাৰ কথা ইয়াত কৈছে ঠিক আছে নেক্সট আছে প্ৰভাইডিং নিউট্ৰিয়েণ্টছ তো ইয়াত নিউট্ৰিয়েণ্টছ প্ৰভাইড কৰি আছে পৰিপোষক দি আছে বা সাৰ দি আছে নেক্সট আছে ফেন্সিং অৰ্থাৎ বেৰ দি আছে ফেন্সিং মতলব বেৰ দিয়া নেক্সট আছে প্ৰটেক্টিং ফ্ৰম পেটছ এণ্ড ডিজিজ ঠিক আছে তো ইয়াত মানে হেৰি কৰি আছে প্ৰটেক্ট কৰি আছে পেটছ বা ডিজিজৰ পৰা অৰ্থাৎ বেমাৰ আজাৰৰ পৰা প্ৰটেক্ট কৰি আছে ঠিক আছে নেক্সট সূৰ্যৰ পোহৰ পৰিবলৈ দিছে ইয়াত মানে ইনচিউৰিং সাফিচিয়েণ্ট ছানলাইট ঠিক আছে নেক্সট আছে ৱাটাৰিং ৰেগুলাৰলি নিয়মীয়াকৈ পানী দি আছে ঠিক আছে চ' তোমালোকে এইদৰে ধুনীয়াকৈ এইবিলাক লিখিবা তাৰপিছত ইয়াত তোমালোকক দিছে ড্ৰ এ চিনাৰী ইয়াত তোমালোকক এটা চিনাৰী ড্ৰ কৰিবলৈ দিছে ঠিক আছে তো ইয়াত ড্ৰ কৰি আনিছোঁ মই বেছিকেলি দুটা চিনাৰী ড্ৰ কৰিছোঁ এইটো এটা আৰু এইটো এটা ঠিক আছে তাৰপিছত ইয়াত বিট চোৱা কি কৈছে যে ডেছক্ৰাইব দ্য পিকচাৰ টু ইউৰ ফ্ৰেণ্ড উইদাউট শ্বয়িং ইট টু হিম অৰ হাৰ তো এই পিকচাৰটো তোমালোকক ডেছক্ৰাইব কৰিবলৈ দিছে তোমালোকৰ ফ্ৰেণ্ডক নেদেখুৱাকৈ ঠিক আছে তাৰপিছত কৈছে ইউৰ ফ্ৰেণ্ড উইল লিসন টু ইউ এণ্ড ড্ৰ একৰ্ডিংলি তাৰপিছত মানে তুমি তোমাৰ ফ্ৰেণ্ডক ক'বা যে তুমি কেনেকৈ ছবিটো আঁকিছা তাৰপিছত শুনি তোমালোকৰ ফ্ৰেণ্ডে আঁকিব আৰু তাৰপিছত মেটচ কৰিবা আৰু দুটা চেম হৈছে নে নাই মেটচ ইউ আৰ ড্ৰয়িং উইথ দ্য ওৱান ইউৰ ফ্ৰেণ্ড হেজ ড্ৰন আফটাৰ লিচনিং টু ইউ ঠিক আছে তোমালোকৰ মানে তোমালোকে যদি ড্ৰয়িং কৰিছা তুমি যে ড্ৰয়িং কৰিছা এইটো তোমালোকৰ ফ্ৰেণ্ডক ক'বা তাৰপিছত মানে দুয়োটা চেম হৈছে নে নাই এইটো তোমালোকে মিলাবা তোমালোকৰ ফ্ৰেণ্ডে তোমালোকৰ পৰা শুনি ড্ৰ কৰিব ঠিক আছে তাৰপিছত তোমালোকক দিছে আৰ দ্য টু পিকচাৰ্ছ দ্য চেম নাও টেক টাৰ্ণছ ডুইং দ্য এক্টিভিটি হেভ ফান ঠিক আছে তো সেইবিলাক তোমালোকে কৰিবা পিকচাৰ ড্ৰ কৰিবা এতিয়া 13 চোৱা 13 তোমালোকক দিছে লেটছ ৰিড দিজ ৱৰ্ডছ এলাউড তো এই ৱৰ্ডছবিলাকক তোমালোকক উচ্চ স্বৰত পঢ়িবলৈ দিছে হিল ৰাইজ লাইটছ উইণ্ড ক্লিফ থিংক পিক মাইন এইবিলাক উচ্চ স্বৰত তোমালোকক পঢ়িবলৈ দিছে ঠিক আছে তো তোমালোকে পঢ়িবা হিল ৰাইজ লাইটছ উইণ্ড ক্লিফ থিংক পিক মাইন ঠিক আছে ইয়াত তোমালোকক চোৱা কি কৈছে যে নোট ডেট the letter I is pronounced in two different ways in the words তো এই শব্দবিলাকত I যেটো লেটাৰ আছে এই লেটাৰটো বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হৈছে বুলি তোমালোকক কৈছে ইয়েছ হিলত ইয়াত I টো হেৰি এই হিচিকাৰ হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে আৰু ৰাইজত কেনেকৈ ব্যৱহাৰ হৈছে I টো I হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে R I ৰাই এসি ৰাইস তাৰমানে যোনবিলাক শব্দৰ শেষত এই ইটো থাকে ঠিক আছে ইটো থাকে আৰু ইটো উচ্চাৰিত নহয় এনে থাকে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু আইটো আই হৈ যায় আৰু যিবিলাকৰ পিছত ই নাথাকে সেইবিলাকত কিন্তু যেটো আই আছে
হে আইটো হিচিকাৰ হিচাপে ব্যৱহাৰ হয় যেনেকৈ নেকি হিল ইয়াত আছে ৰাইস লাইটস ঠিক আছে লাইটস এট লাইটে হ'ব লিডস নহয় লাইট হ'ব কিছুমানত হেৰিও থাকে এক্সেপশনো থাকে এট উইন্ড ক্লিফ থিংক পিক মাইন এত ই আছে এত আই আছে গতিকে আইটো আই হিচাপে উচ্চাৰণ হ'ব মাইন ওকে সো এত কি কৈছে এতিয়া ৰিড দা অৰ্ডছ এগেইন এই শব্দবিলাক আকৌ এবাৰ পঢ়িবলৈ দিছে ইন বক্স এ write the words in which the letter I is pronounced as in hill hillot jenekoi heri kora hoise I to ucharon kora hoise tenekoi box 8 jibilak word ase mane hillot I to jeneke uchaito kora hoy yat jenekoi niki moi koisu hisikar hisabe to hebilak word yat likhibolo dise in box B write the words in which the letter I is pronounced as in rice তো রাইসত যেনেকৈ আইটো ব্যৱহাৰ হৈছে অৰ্থাৎ উচ্চাৰণ কৰা হৈছে অৰ্থাৎ আইৰ নিচিনা তো তেনেকৈ আৰু কোন কেইটা হেৰি কৰা হৈছে পঢ়া হৈছে আইটো উচ্চাৰণ কৰা হৈছে সেই ৱৰ্ড কেইটা ইয়াত বক্স বিট লিখিবলৈ দিছে ওকে an example is written in each box for you তো এটা কৈ এক্সাম্পল দিয়া আছে ইয়াত আছে হিল ইয়াত আছে রাইস তো তোমালোকে লিখিবা উইন্ড ইয়াত উইন্ড তো আছে ন ক্লিফ তো আছে ক্লিফ লিখিবা ক্লিফ এট এবিলাকত মানে হিচিকাৰ হিচাপে ব্যৱহাৰ হৈছে ইয়াত আয়ত যেনেকে হিলত যেনেকে হেৰি হৈছে এবিলাকতো সেম থিংক ইয়াত হিচিকাৰ ব্যৱহাৰ হৈছে পিক এত হিচিকাৰ হিচাপে ব্যৱহাৰ হৈছে কিন্তু ইয়াত আই হিচাপে ব্যৱহাৰ হৈছে ৰাইস লাইটস মাইন ঠিক আছে ইয়াত লাইট লিডস নহয় ন ৰাইট লাইট হয় গতিকে ইয়াত আই এটো আই হিচাপে ব্যৱহাৰ হৈছে মাইন ইয়াত মিন নহয় ঠিক আছে মাইন কাৰণ হেৰ ফলে ই আছে ই কিন্তু উচ্চাৰিত নহয় উচ্চাৰণ হোৱা নাই গতিকে ইয়াত আইটো আই হিচাপে ব্যৱহাৰ হ'ব মাইন ঠিক আছে তো তোমালোকে এই যে ধুনিয়াকৈ বক্সত লিখি লবা ৱৰ্ড বিলাক এতিয়া চোৱা ইয়াত তোমালোকক দিছে লেটস লাৰ্ন সাম গ্ৰামাৰ ইয়াত তোমালোকক গ্ৰামাৰৰ বিষয় এতিয়া দিব ঠিক আছে সোয়া 14 তোমালোকক দিছে read the poem afternoon on a hill and find words which belong to different word classes which write them down in the space given below one word is provided as an example for each word class ঠিক আছে তো তোমালোকক afternoon on a hill নামৰ যেটো poem আছে এটো পুনৰ পঢ়িবলৈ দিছে আৰু হে poem টো যোনবিলাক different word classৰ পৰা বিলং কৰা যিবিলাক শব্দ আছে হেবিলাকক ডিফাৰেন্ট কৰি লিখিবলৈ দিছে ঠিক আছে তো তোমালোকক নাউন কেটা সিপাৰেট কৰি লিখিবলৈ দিছে নাউন মানে এ নেমিং ৱৰ্ড যোনবিলাক ৱৰ্ডে নাম বুজাই শব্দ যিবিলাক শব্দই নাম বুজাই হেবিলাক হৈছে নাউন নেক্সট আছে pronoun a word used instead of noun ঠিক আছে তো তাৰ মানে যোনবিলাক ৱৰ্ড নাউন হলে ব্যৱহাৰ কৰা হয় হেবিলাক pronoun হয় adjective যিবিলাক মানে দুখ গুণ অৱস্থা পৰিমাণ বুজোৱা ৱৰ্ড হয় a word that describe a person or a thing ঠিক আছে যোনবিলাকে মানে কিবা এটা ডেসক্রাইব কৰে ঠিক আছে বা দুখ গুণ অৱস্থা পৰিমাণ এইবিলাক বুজায় আৰু অসমীয়াত তেনেকে আমি পঢ়ো আৰু ঠিক আছে ডেফিনিশনটো তেনেকে দিয়া হয় আৰু verb হৈছে a word that expresses state of an action তাৰমানে ভাৰ্বে কোনো এটা কাম কৰা বুজায় তো সোয়া নাউন বহুত কিটা আছে হেৰি কবিতাটো তো তোমালোকে এটো লিখিবা ইয়াত দিয়া আছে হিল তোমালোকে লিখিবা সান ফ্লাৱাৰ ক্লিফ ক্লাউড আইস উইন্ড next pronoun ekite ase I one and which ekite pronoun hoy adjective gladdest quick 100 tar bisot ase verb task be task to eta ase pick show ঠিক আছে সো এর দুনিয়াকে তোমালোকে লিখি লবা এতিয়া 15 এট সোয়া 15 এট তোমালোকক দিছে read this line from the poem তাৰমানে কবিতাটোৰ পৰা এই লাইনটো দিছে আৰু এটো তোমালোকক পঢ়িবলৈ দিছে সোয়া কি দিছে I will be the gladdest thing তাৰমানে মই আটাইতকৈ বেছি সুখী ব্যক্তি হম here the word gladdest is the superlative degree of the adjective glad the comparative degree of glad is gladder তাৰমানে এই যেটো word আছে এটো হেৰি হয় গ্লেড যেটো word আছে এটো সুপাৰলেটিভ ডিগ্ৰীৰ ফৰ্ম হয় বা ৰূপ হয় আৰু এটো হয় এই গ্লেডৰ কম্পাৰেটিভ ডিগ্ৰীৰ ফৰ্ম ঠিক আছে এত তোমালোকক মানে
এডজেক্টিভৰ বিষয়ে দিছে এডজেক্টিভ তিনিটা ডিগ্ৰী আছে হেবিলাকৰ বিষয়ে দিছে সোৱা কি কৈছে we use the comparative degree and the superlative degree of adjectives for comparison তাৰমানে তুলনা কৰিবৰ কাৰণে এডজেক্টিভৰ comparative degree আৰু superlative degree ব্যৱহাৰ কৰা হয় বুলি কৈছে যেতিয়া এডজেক্টিভৰ যেটো comparative degree আছে এটোৰ পৰা যেতিয়া পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ নিয়া হয় তেতিয়া শব্দৰ শেষত ইয়াৰ লগ লগোৱা হয় আৰু পজিটিভ ডিগ্ৰীৰ পৰা সুপাৰলেটিভ ডিগ্ৰীলৈ নিবৰ কাৰণে কি কৰা হয় est যোগ দিয়া হয় ঠিক আছে সেই কথাখিনি ইয়াত কৈছে তো ইয়াত কৈছে লেটস লাৰ্ন সাম কম্পাৰেটিভ এণ্ড সুপাৰলেটিভ ডিগ্ৰীজ অফ এ ফিউ এডজেক্টিভস ইয়াত কেইটামান এডজেক্টিভৰ কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীৰ ৰূপ দি দিছে সোৱা কোড হলে হ'ব কোল্ডাৰ ইয়াত সোৱা ইয়াৰ লগ লগাই দিয়া হৈছে হয়নে আৰু ইয়াত লগোৱা হৈছে est কোল্ডাৰ coldest light lighter lightest clean cleaner cleanest bright brighter brightest tall taller tallest ঠিক আছে তো হেকিতে তোমালোকে ৰিড কৰিবা পঢ়িবা ধুনিয়াকৈ ইয়াত সোৱা ইয়াত তোমালোকক এক্টিভিটি এটা দিছে adjectiveৰ ডিগ্ৰীৰ ওপৰত নাও কমপ্লিট দা ফলোইং টেবল এই টেবলটো তোমালোকক কমপ্লিট কৰিবলৈ দিছে ইফালে থাকিব পজিটিভ ডিগ্ৰী ইফালে কম্পাৰেটিভ ডিগ্ৰী আৰু ইফালে থাকিব সুপাৰলেটিভ ডিগ্ৰী পজিটিভ ডিগ্ৰী আছে কোৱাইট ইয়াত হ'ব কোৱাইটাৰ তাৰমানে এটোৰ শেষত ইয়াৰ লগ লগাই দিলে হ'ব ইয়াত লিখিব লাগিব কোৱাইটেষ্ট ঠিক আছে এটোৰ শেষত est লগ লগাব লাগিব তো এনেকৈ তোমালোকে লিখিবা আৰু নেক্সট ইয়াত সেফাৰ আছে ইয়াত লিখিব লাগিব সেফ আৰু ইয়াত লিখিব লাগিব সেফেষ্ট ইয়াত আছে স্লোৱেষ্ট ইয়াত লিখিব লাগিব স্লোৱাৰ ইয়াত লিখিব লাগিব স্লো ওকে এতিয়া সিট তোমালোকক দিছে look at the two pictures given below এটা তলত দিয়া এই পিকচাৰ দুটোলৈ চাবলৈ দিছে which picture do you like more and why তো এই পিকচাৰ দুটাৰ কোনটো পিকচাৰ তুমি বেছি ভাল পোৱা আৰু কিয় ভাল পোৱা লিখিবলৈ দিছে discuss with your friendৰ সৈতে আলোচনা কৰিবলৈ দিছে you can use the adjectives given in the box in the comparative degree form তো ইয়াত দুটা অৰ্ড দিছে এই অৰ্ড দুটা ইউজ কৰি তোমালোকে এই পিকচাৰ দুটাৰ কোনটো পিকচাৰ বেছি ভাল পোৱা সেই কথা লিখিবলৈ দিছে আৰু ইয়াত সোৱা work with your friend and suggest some ways to protect nature তো সোৱা এইটোত যিবিলাক উদ্ভিদ আছে উদ্ভিদবিলাক ব্ৰাউন কালাৰ হৈ আছে অৰ্থাৎ উদ্ভিদবিলাক মৰি গৈছে আৰু ইয়াত উদ্ভিদবিলাক একেবাৰে সতেজ হৈ আছে ন ইয়াত মানে ডিফৰেষ্টেশ্যন কৰা হৈছে অৰ্থাৎ গছগছনিবিলাক কাটি পেলোৱা হৈছে ঠিক আছে তো এই পিকচাৰটো বেছি ভাল দেখা গৈ আছে ন আৰু এটো আমাৰ কাৰণে ভালো হয় সো তোমালোকে আনসাৰ লিখিবা যে I like the picture 1 more than picture 2 because it is greener and cleaner ঠিক আছে এটো যেটো গ্ৰীন হয় আৰু ক্লিন হয় এই কাৰণে এটো বেছি ভাল হয় তো ধুনিয়াকৈ লিখিবা তোমালোকে এতিয়া 16 দিছে read these lines from the poem কবিতাৰ ওপৰত কেইটামান লাইন তোমালোকক উঠাই দিছে I will be the gladest thing I will touch 100 flowers I will look at cliffs and clouds I will mark which must be mine when we talk about events or actions that will happen in the future we use will we also use shall and other verbs to talk about actions that will occur at some time in the future তাৰমানে ভৱিষ্যত কালত কিবা এটা একশন লোৱা হ'ব বা কিবা এটা কাম কৰা হ'ব তেনেকুৱা বুজাবৰ কাৰণে বা ভৱিষ্যত কালত কিবা এটা ঘটনা ঘটিব তেনেকুৱা বুজাবৰ কাৰণে আমি will shall এইবিলাক ব্যৱহাৰ কৰো আৰু এইবিলাকৰ বাহিৰেও কিছুমান বেলেগ অৰ্ড ইউজ কৰো ঠিক আছে সেই কথাখিনি তোমালোকক কৈছে যেনেকৈ নেকি ইয়াত চাইতে সেন্টেন্স দিছে গুটি কেইটাত will আৰু shall আছে will আছে বেসিক্যালি গুটি কেইটাত সো এইবিলাক ফিউচাৰ টেন্সৰ বা ভৱিষ্যত কালৰ বাক্য হয় তো এতোৱা এতিয়া কি দিছে তোমালোকক কৈছে যে now look at the sentences এই সেন্টেন্স বিলাকত চাবলৈ দিছে the poet goes to the hill in the afternoon কি কৈছে the poet goes to the hill in the afternoon অৰ্থাৎ কবিজন দুপৰীয়া পাহাৰলৈ যায় বা পাহাৰখনলৈ যায় যেহেতু ইনদা দিছে গতিকে পাহাৰখনলৈ হ'ব the poet touches the flowers কবিজনে ফুলবিলাক স্পৰ্শ কৰে বা চুৱে when we talk about events or actions that
take place regularly, we use the simple present tense. তাৰমানে regularly বা অভ্যাসগতভাৱে যিবিলাক কাম কৰা হয় বা যিবিলাক সেন্টেন্স মানে অভ্যাসগতভাৱে কৰা বুজায় যিবিলাক সেন্টেন্সে বা ৰেগুলাৰলি কৰা বুজায় সেইবিলাক মানে সেইবিলাকে মানে বৰ্তমান কালৰ বিষয়ে কয় ঠিক আছে তো ইয়াত চোৱা কি কৈছে নাও write down 2 sentences stating the actions that you will do tomorrow in the space given below. Use will or shall. ঠিক আছে তো তোমালোক কৈছে দুটা সেন্টেন্স লিখিবলৈ ঠিক আছে সেন্টেন্স দুটা কিহৰ ওপৰত হ'ব তুমি কালি tomorrow কথা কৈছে অৰ্থাৎ কাইলৈ তোমালোকে কিবা এটা কৰিবা হেতুৰ ওপৰত তোমালোক দুটা সেন্টেন্স লিখিবলৈ দিছে তো তোমালোকে লিখিবা ইদৰে I will do the work tomorrow অৰ্থাৎ কামটো মই কালি কৰিম বা কালি মই কামটো কৰিম I shall go to market with my father মই মোৰ দেউতাকৰ সৈতে বজাৰলৈ যাম ঠিক আছে তো এটো তোমালোকে দুটা সেন্টেন্স লিখিবা তাৰ পিছত দিছে write down what you usually do in the morning ঠিক আছে usually তোমালোকে মৰ্নিংত ৰাতিপুৱা কি কৰা হেতু লিখিবলৈ দিছে use simple present tense আৰু তোমালোকক simple present tense বা present indefinite tense ব্যৱহাৰ কৰি sentence দুটা লিখিবলৈ দিছে তো লিখিবা wake up and brush my teeth and drink normal water ঠিক আছে মই ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰো আৰু নরমাল পানী ড্ৰিংক কৰো তো এটো ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱাচোন এতিয়া উত্তৰত কি দিছে উত্তৰ তোমালোক কৈছে listen to the announcement of an art competition made by your class teacher as you listen fill in the blanks with the information from the text ঠিক আছে তামি তোমালোক এটোৰ কথা কৈছে ঠিক আছে এটোৰ কথা কৈছে এটো তোমালোক টিচাৰ পঢ়িব তোমালোক শুনিবা তাৰ পিছত তোমালোক হালটেকেনি পুৰ কৰিব লাগিব বা তোমালোক নিজেও পঢ়ি পেলাবা কোনাই ঠিক আছে তো সোৱা তোমালোক এডৰে হালটেকেনি পুৰ কৰিব লাগিব the art competition will be held on the occasion of World Environment Day ঠিক আছে তোমালোক লিখিবা World Environment Day অৰ্থাৎ বিশ্ব পৰিবেশ দিৱসৰ শুভ উপলক্ষে আৰ্ট কম্পিটিশন এটা অনুষ্ঠিত কৰা হ'ব the theme of the competition is a clean and green environment ঠিক আছে ইয়াত যেটো জেগা কম হেকনে মই এনেকৈ লিখিছো World Environment Day তোমালোক এপৰা চাইছে লিখিব নোৱাৰিলে এপৰা চাইছে লিখি লব পাৰিবা সো এই দুনিয়াকৈ দি আছে World Environment Day ঠিক আছে এটো হেৰি এয়াৰ হয় এটো হয় এটো হয় এটো তাৰ পিছত দিছে the theme of the competition is a clean and green environment ঠিক আছে so clean and green environment so a clean and green environment এটো বি হয় বি খালতে লিখিব লাগিব next আছে the competition will be start at 10 am ঠিক আছে মানে ৰাতিপুৱা 10 বজাত যেটো কম্পিটিশন হেতু স্টার্ট হ'ব so দুনিয়াকৈ তোমালোকে লিখিবা next আছে the students have to bring the necessary art materials তাৰমানে আৰ্ট কৰিব কাৰণে যিবিলাক মেটেৰিয়েলছ দৰকাৰ হয় ঠিক আছে যিবিলাক বস্তু দৰকাৰ হয় হেবিলাক ষ্টুডেন্টে ঘৰৰ পৰা লৈ আহিব বুলি কৈছে the school authority will provide only drawing paper ঠিক আছে যি স্কুল অথৰিটি আছে স্কুল অথৰিটিয়ে কেৱল ড্ৰয়িং পেপাৰ প্রভাইড কৰিব অৰ্থাৎ দিব ঠিক আছে তাৰ পিছত জিত আছে the winners from each group will be awarded তাৰ মানে এ তোমালোকে 3 বুলি লিখিব লাগিব ঠিক আছে প্ৰতিটো টিমৰ বা গ্ৰুপৰ দুটা তিনটা উইনাৰক এৱাৰ্ড দিয়া হ'ব ঠিক আছে বা পুৰস্কাৰ দিয়া হ'ব বুলি ক'ব পাৰা তো এই ধুনিয়াকৈ তোমালোকে লিখিবা তো তাৰ পিছত ইয়াত তোমালোকক কৈছে did you know ঠিক আছে তো তোমালোকে পঢ়িবা তাৰ পিছত ইয়াত আছে announcement of an art competition এইখিনি তোমালোকে পঢ়িবা আৰু বাকি যিখিনি আছে কিন্তু টিচাৰৰ কাৰণে হয় তাৰ পিছত আছে the golden task এটো তোমালোকৰ সেকেন্ড চেপ্টাৰ হয়
তো নেক্সট যেটো ভিডিও হ'ব এটো তোমালোকৰ সেকেন্ড চেপ্টাৰৰ ওপৰতে হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া এতিয়ালৈকে যি কৰা নাই কাৰণ সাবস্ক্ৰাইব কৰি থৈ দিলে মই যেতিয়াই সেকেন্ড চেপ্টাৰৰ ভিডিও আপলোড কৰিম তোমালোকে ভিডিওটো পাই যাবা ঠিক আছে আৰু তোমালোকৰ এই সেকেন্ড চেপ্টাৰৰ ভিডিওটো নোটিফিকেশনৰ জৰিয়তে নাপালে তোমালোকে এটা কাম কৰিবা এই যেটো ভিডিও আছে ভিডিওৰ যেটো ডেসক্ৰিপচন আছে ডেসক্ৰিপচনত ক্লিক কৰিবা তাত তোমালোকে এটো লিংক পাই যাবা লিংকত ক্লিক কৰি তোমালোকে ভিডিওটো ওয়াচ কৰিব পাৰিবা সো স্টুডেন্টস আজিৰ ভিডিওটো ইমান আছিল নেক্সট ভিডিওত পুনৰ লগ পাম আজিৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ